সন্মিলনটি 1998 চনৰ এই বহাগ মাহতে আমি আৰম্ভ কৰিছিলোঁ। এই অঞ্চলৰ বিভিন্ন এই অঞ্চলৰ হিতাকাংক্ষী জ্যেষ্ঠ ব্যক্তিসকল আমি সমবেত হৈ এই অঞ্চলত মানে বিহু আমাৰ ইয়াত পতা নাছিল এই অঞ্চলত, কিন্তু টাউনত আছিল বা অন্যান্য ঠাইত পাতে। গতিকে ইয়াতে আমি সকলোৱে চেষ্টা কৰিলোঁ যে আমি ইয়াতে বিহু পাতোঁ। আমাৰ ল'ৰা ছোৱালীবিলাকক আমাৰ সাংস্কৃতিকৰ ওপৰত জ্ঞান দিবৰ কাৰণে আৰু জানিবৰ কাৰণে আমি ইয়াতে পাতোঁ। সেই উদ্দেশ্যে আমি আৰম্ভ কৰিলোঁ। কিন্তু আমি বিহু আৰু বৈশাগুৰ নকৰি আমি কি কৰিলোঁ, গোটেই অসমৰ যিমান কৃষ্টি সংস্কৃতি আছে সেইবিলাক এখন বাকৰিতে এটা মঞ্চতে আমি মঞ্চস্থ কৰাৰ এটা মানসেৰে আমি সকলো কৃষ্টি যিবিলাক অৱহেলিত হৈ আছে অসমৰ কৃষ্টি সংস্কৃতি, যেনেকৈ আমাৰ হেৰাই যাব খোজা মহৌকুন্দা, কিছুমান এই দেওধনী নৃত্য, এনেকুৱা ঢুলীয়া, এইবিলাকো আমি এই অঞ্চলত বিভিন্ন ঠাইৰ বিচাৰি আনি ইয়াত প্ৰদৰ্শন কৰি আমাৰ উঠি অহা প্ৰজন্মক আমি হেৰি কৰিছিলোঁ, তেওঁলোকৰ আগত আমি প্ৰদৰ্শন কৰাইছিলোঁ। আৰু আমি এইদৰে এনেকৈ আহি আমি আজি 28টা বছৰ আমি ভৰি দিছোঁ আৰু এতিয়াও আমাৰ এইটো অব্যাহত আছে। আৰু ভৱিষ্যতেও মই আশা কৰিছোঁ আমাৰ উঠি অহা প্ৰজন্মই এইটো ভালদৰে লৈ যাব আৰু ইয়াতকৈও জাক জমককৈ আমাৰ এই অনুষ্ঠানটো পাতিব। মই এয়ে মোৰ আশা। ঠিক আছে, আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এইবেলি আমি যিহেতু টোকনকাটা আঞ্চলিক সাংস্কৃতিক সমাৰোহখনি এদিনীয়া কাৰ্যসূচীৰে বিশেষ অসুবিধাৰ কাৰণে আমি এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবৰ কাৰণে লৈছোঁ। তো আজিৰ যি দিনজোৰা কাৰ্যসূচী ইতিমধ্যে আমাৰ তৃতীয় কাৰ্যসূচী ইতিমধ্যে শেষ হৈছে কিছু আগতে। তো আমাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, ইয়াৰ পিছতে আমাৰ যি সাংস্কৃতিক সন্মিলন, এই সন্মিলনৰ এখন সাধাৰণ সভা এখন আছে ইয়াৰ পিছতে। আৰু তাৰ পিছতে আমাৰ বিয়লি 4 বজাৰ পৰা ইয়াত যি উদ্দেশ্যৰে আমাৰ এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছিল বা সন্মিলনখন গঠন কৰা হৈছিল, সেই উদ্দেশ্যৰ যিটো নেকি আমাৰ কাৰ্য, যেনে বিভিন্ন জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন গধূলি 4 বজাৰ পৰা আমাৰ অনুষ্ঠিত হ'ব। তো ইয়াত বিভিন্ন ধৰণৰ কৃষ্টিবিলাক আছে, বড়ো কৃষ্টি, ৰাভা কৃষ্টি, শৰণীয়া কৃষ্টি, ঝুমুৰ আৰু কুচান নৃত্য বা জনগোষ্ঠীয় যিমানবিলাক কৃষ্টি আছে, জেং বিহুকে আদি কৰি বিহু থাকিব, চ' হুঁচৰি থাকিব, এইবিলাক আমাৰ ইয়াতে অনুষ্ঠিত হ'ব। তো খুব কম সময়ৰ ভিতৰত, যিহেতু আমাৰ কৃষ্টি দলবিলাক আমি বিচাৰি ফুৰা সম্ভৱ নহয়, যিবিলাক আমাৰ লুপ্তপ্ৰায় কৃষ্টি সেইবিলাক আমি এইবুলি আমি বিচাৰি ইয়াত প্ৰদৰ্শিত কৰিব নোৱাৰিলোঁ। তাৰ কাৰণে ৰাইজৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী। আশা কৰোঁ উক্ত অনুষ্ঠানত সকলো ৰাইজে আহি এই অনুষ্ঠানটো উপভোগ কৰিব আবেলি 4 বজাত। টকনকাটা বুলি ক'লে এটা অন্য নাম। টকনকাটা আমি যদি বড়ো অসম বুলি ক'লে ভুল নহয়, সকলো জাতিগোষ্ঠীৰে সকলো মানে জাতিগোষ্ঠীৰে ভৰা। এতিয়া নাই জাতি বুলি কোৱা থান, খুব এটা ভাল থান। আৰু টকনকাটা ঐতিহাসিক নাম। টকনকাটা নামটো যথেষ্ট এইটো বিৰঞ্জী প্ৰকৃত। মোক আজি ইয়াত হেৰি কৰিল, বৃক্ষৰোপণ কৰি মাতিলে মই এওঁলোকৰ ওচৰত কৃতজ্ঞ আৰু ভৱিষ্যত এওঁলোকৰ লগত সহায় সহযোগ কৰিম, তাৰ কাৰণে কামনা কৰিলোঁ। এওঁলোকৰ আমি যিটো আমাৰ বতৰৰ কিছু এটা বিধি পথালিৰ কিছু অসুবিধা হৈছে যদিও আগন্তুক যি 4 বজাৰ পৰা আৰম্ভ হ'ব সকলোৰে উপস্থিত কামনা কৰিলোঁ আৰু সকলো প্ৰকাৰে সকলো ভাল হওক তাৰ কামনা কৰিলোঁ।